নমস্কাৰ প্ৰতিবল হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইভিনিং স্নেকৰ অন্য এটা ৰেচিপি, যিটো হৈছে বইলড পিঠা। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি জহা চাউল প্ৰায় 2-3 ঘণ্টা সময়ৰ বাবে তিয়াই থৈছোঁ। লগতে এটা নাৰিকল লৈছোঁ। এতিয়া তিয়াই থোৱা চাউলখিনি ভালদৰে পৰিষ্কাৰ পানীৰে ধুই এটা খৰাহীত লৈ লৈছোঁ, যাতে অতিৰিক্ত পানীখিনি আঁতৰি যায়। আনফালে নাৰিকলটো এনেধৰণৰ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু কাটি লোৱা টুকুৰাখিনি এটা গ্ৰাইণ্ডাৰৰ জাৰত দি তাক গুড়ি কৰি লৈছোঁ। আনফালে চাউলৰ গুড়িখিনিও প্ৰস্তুত হৈ উঠিছে। চাউলখিনি আমি গ্ৰাইণ্ডাৰৰ জাৰত গুড়ি কৰি লৈছোঁ। এতিয়া নাৰিকলখিনিও গ্ৰাইণ্ড হৈ গৈছে। আনফালে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ আৰু যিখিনি আমি জহা চাউলৰ গুড়ি লৈছিলোঁ, এই জহা চাউলৰ গুড়িখিনি এতিয়া ভাজিবলৈ আৰম্ভ কৰিছোঁ। লাহে লাহে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে। যেতিয়া ভালদৰে ৰঙচুৱা হৈ আহিছে, তেতিয়া এই চাউলৰ গুড়িখিনি আন এটা পাত্ৰত আমি লৈ লৈছোঁ। কিন্তু ইয়াতে দেখাই পাইছে যে চাউলৰ গুড়িখিনিত কিছুমান গোটা গোটা অংশ থাকি গৈছে। গতিকে আমি পুনৰাই গ্ৰাইণ্ডাৰৰ জাৰত দিছোঁ আৰু যাতে ইয়াৰ পৰা গোটা অংশখিনি নাইকিয়া হয়। যিহেতু আমি ইয়াতে চাউলৰ পৰিমাণ সৰহকৈ লৈছিলোঁ, গতিকে চাউলৰ গুড়িৰ পৰিমাণো সৰহকৈ হৈছে। আপোনালোকে নিজৰ প্ৰয়োজন মতে চাউল ব্যৱহাৰ কৰিব পাৰে। এতিয়া যিখিনি আমি নাৰিকল গুড়ি কৰি লৈছিলোঁ, সেই নাৰিকলখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ আৰু লগতে ইয়াতে দিছোঁ গুড়। গুড়ৰ পৰিমাণ হৈছে এখন ডাঙৰ চামুচেৰে এচামুচ। লাহে লাহে ই ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে আৰু লগতে ইয়াতে ব্যৱহাৰ কৰিছোঁ ভেনিলা। ভেনিলাটো অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিবও পাৰে। আৰু এই ভেনিলাৰ পৰিমাণ হৈছে 3-4 টোপাল। এতিয়া কিছু সময়ৰ কাৰণে পুনৰাই ভাজি আছোঁ। এতিয়া ভজা হৈ গৈছে। ভেনিলাটো প্ৰকৃততে ইয়াতে সুগন্ধৰ বাবে ব্যৱহাৰ কৰা হৈছে। এতিয়া ভজা হোৱাৰ পিছত এইখিনি আন এটা পাত্ৰত লৈ লৈছোঁ। এতিয়া কেৰাহীটো পুনৰাই বাৰ্ণাৰটোত উঠাই দিছোঁ আৰু তাত গাখীৰ লৈছোঁ। গাখীৰৰ পৰিমাণ 2 বাতি ব্যৱহাৰ কৰা হৈছে। কিন্তু গাখীৰখিনি ব্যৱহাৰ কৰোঁতে দেখাই পাইছে, পিছৰখিনি যেতিয়া ব্যৱহাৰ কৰিছোঁ তাত অলপমান পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতে ঘি লৈছোঁ। ঘিৰ পৰিমাণ এখন সৰু চামুচেৰে 2 চামুচ লোৱা হৈছে। লাহে লাহে গাখীৰখিনি উতলি আহিছে। যেতিয়া উতলি আহিছে, তেতিয়া তাত আমি ভাজি লোৱা জহা চাউলৰ গুড়িখিনি দি দিছোঁ। লাহে লাহে এই চাউলৰ গুড়িখিনিয়ে বা পিঠাগুড়িখিনিয়ে সম্পূৰ্ণভাৱে পানীখিনি এবজৰ্ব কৰি লৈছে আৰু তেতিয়া আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। যিহেতু প্ৰথম অৱস্থাত ঠিক গৰম হৈ আছে, গতিকে হাতেৰে আমি চুব অসুবিধা হৈছে। গতিকে আমি এনেধৰণেৰে গিলাচৰ তলুৱাৰে তাক মঠিবলৈ আৰম্ভ কৰিছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত হাতেৰে মঠি আছোঁ। কিছু সময়ৰ পিছত মঠা হৈ গৈছে, দেখা পাইছে। এতিয়া বেলনা লৈছোঁ আৰু তাত যিখিনি আমি পিঠাগুড়ি ডো বনাইছিলোঁ, সেই ডোটোৰ পৰা এটা ডাঙৰ বল বনাই লৈছোঁ। এতিয়া বেলি লৈছোঁ আৰু বেলা হোৱাৰ পিছত তাৰ চাৰিওকাষৰ পৰা অতিৰিক্ত অংশখিনি এনেধৰণেৰে আঁতৰাই দিছোঁ। কিন্তু বেলি থাকোঁতে আমি অলপ সাৱধানেৰে বেলিছোঁ, বহুত জোৰকৈ আমি বেলা নাই। এতিয়া যিখিনি আমি নাৰিকল আৰু গুড়ৰ মিশ্ৰণ বনাইছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ, যাতে চাৰিওফালে ৰুটি বুলিয়ে কৈছোঁ, এখন পিঠাগুড়ি ৰুটি বুলিয়ে কৈছোঁ, চাৰিওফালে যাতে ৰুটিখনৰ চাৰিওফালে এইখিনি সিঁচৰিত হৈ পৰে। তাৰপিছত এটা ছাইডৰ পৰা এনেধৰণেৰে ৰোল কৰি আনিছোঁ আৰু আনটো ছাইডৰ লগত মিলাই দিছোঁ। ইয়াতে আমি জহা চাউল যদিও ব্যৱহাৰ কৰিছোঁ, আপোনালোকে জহা চাউলৰ সলনি আন চাউলো আইজং চাউলে ব্যৱহাৰ কৰিব পাৰে। এতিয়া এটা চচপেনত আমি প্ৰায় 4/4 এভাগ পানী লৈছোঁ আৰু লগতে এটা খৰাহীত ওপৰত এখন প্লেটত এই যিখিনি আমি বইল পিঠাৰ বাবে প্ৰস্তুত কৰি লৈছিলোঁ পিঠাগুড়িৰে, সেইখিনি আমি ইয়াতে দি দিছোঁ। এতিয়া ঢাকনিৰে ঢাকি থৈ দিছোঁ। প্ৰায় 15-20 মিনিট সময়ৰ বাবে আমি এনেধৰণে ঢাকি থৈ দিছোঁ। যিহেতু আমি ইয়াতে চাউলৰ গুড়িৰ পৰিমাণ বেছিকৈ লৈছিলোঁ, গতিকে আমাৰ পিঠাৰ পৰিমাণো ইয়াতে সৰহকৈ হৈছে। 20 মিনিট সময়ৰ পিছত আমি ঢাকনিখন আঁতৰাই আহিছোঁ, হৈ গৈছে। এইবাৰ আমি এই চচপেনটোত নেমু টেঙাটো দিবলৈ পাহৰিলোঁ, গতিকে ভাপত যেতিয়া আমি পিঠা বনাওঁ, নেমু টেঙাটো দিলে সেই চচপেনত দাগটো নবহে। কিন্তু এইবাৰ আমাৰ বহি গ'ল। আমাৰ পিঠা প্ৰস্তুত হৈ উঠিছে। এতিয়া এনেধৰণেৰে সৰু সৰু আকাৰত বনাই লৈছোঁ। দূৰৰ পৰা দেখিবলৈ নিশ্চয় এনেকুৱা লাগিছে যেন বজাৰৰ পৰা যিটো আমি মিঠাই কিনি আনো, ঠিক তেনেকুৱা যেনেই লাগিছে। এয়া হৈছে আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ
আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। এনেকুৱা ধৰণৰ ট্ৰেডিশ্যনেল ৰেচিপি যদি আপোনালোকে আৰু বিচাৰে বা কেনেকুৱা ধৰণৰ ৰেচিপি বিচাৰে যদি জনায় আমাক, আমি নথৈ আনন্দিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।